কৃষ্ণ ভগবন্ত দেব নিগদতি শুনি কৃপালু বান্ধব সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশ আগবঢ়াই অহা নিগম শাস্ত্ৰৰ আধাৰত ভগৱন্তৰ লীলা সম্পৰ্কে যি আমি পৰ্যালোচনা আগবঢ়াই আহিছোঁ, আমি আজিও ভগৱন্তৰ লীলা সম্পৰ্কে দুআষাৰ পৰ্যালোচনা আপোনাসৱক উদ্দেশ্যি আমি আগবঢ়াব খুজিছোঁ। আমাৰ ইয়াত হয়তো কোনোবাখিনি দবা পিছা বহা থকা ভুলভ্ৰান্তিও হ'ব পাৰে। তাৰ বাবে আমি আপোনাসৱৰ শ্ৰীচৰণত আমি সেৱা দিছোঁ। আমি আগবঢ়াব খুজিছোঁ ভগৱন্তৰ লীলা। আমি শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আহোঁতেই আমাৰ প্ৰথমেই মনত কেইটামান প্ৰশ্নৰ অৱতাৰণা হয় যে আমি শাস্ত্ৰ অধ্যয়ন কৰিলে জীৱনো কি মুক্তি লাভ হ'ব বা জীৱনো কি কল্যাণ সাধন হ'ব। আমি দ্বিতীয়তে জনা দৰকাৰ হ'ব যে সমস্ত শাস্ত্ৰৰ সাৰ তত্ত্ব কি। আমি জনা দৰকাৰ যে ভগৱন্তইনো বসুদেৱ আৰু দৈৱকীৰ জৰিয়তে তেওঁ অৱতাৰ গ্ৰহণ কৰিব লগা হ'ল কিয়? ভগৱন্তই পৃথিৱীত অৱতাৰ গ্ৰহণ কৰি তেওঁ কি কি লীলা সম্পন্ন কৰিলে। ভগৱন্তই অৱতাৰ গ্ৰহণ কৰিলে আৰু তেওঁ কিমানটা অৱতাৰ গ্ৰহণ কৰিলে আৰু অৱতাৰ গ্ৰহণ কৰি সেই অৱতাৰতনো তেওঁ কি কি ক্ৰিয়া সম্পাদন কৰিলে। ভগৱন্তই কি কি ইয়াত লীলা প্ৰদৰ্শন কৰিলে আৰু ভগৱন্তই যেতিয়াই তেওঁ বৈকুণ্ঠগামী হ'ল, এই পৃথিৱী এৰি যেতিয়া তেওঁ পৃথিৱীলৈ বৈকুণ্ঠলৈ তেওঁ প্ৰত্যাগমন কৰিলে, তেতিয়ানো ধৰ্ম কাৰ আশ্ৰয়ত থাকে। আমাৰ এই প্ৰশ্নকেইটা আমাৰ অন্তৰত জাগ্ৰত হয়। আমি আজি আপোনালোকক উদ্দেশ্যি আগবঢ়াব খুজিছোঁ ভগৱন্তইনো কি কি লীলা প্ৰদৰ্শন কৰিলে।
আমি শাস্ত্ৰৰ জৰিয়তে আপোনালোকৰ ওচৰত আগবঢ়াব খুজিছোঁ। ভগৱন্তই প্ৰথমে দ্বাৰকা লীলা, মথুৰা লীলা, ব্ৰজ লীলা, বৃন্দাবন লীলা, কুৰুক্ষেত্ৰ লীলা, ভগৱন্তই এই লীলাকেইবিধ এইকেইটা লীলা তেওঁ পৃথিৱীত প্ৰকাশ কৰিলে। আমি আজি আপোনালোকক উদ্দেশ্যি ব্ৰজ লীলা সম্পৰ্কে, ভগৱন্তৰ প্ৰেম লীলা, ভগৱন্তৰ ৰস লীলা সম্পৰ্কে ব্ৰহ্মবৈৱৰ্ত পুৰাণেনো কি কৈছে, আমি ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ আধাৰত এই ব্ৰজ লীলাৰ কথা লোৱা হয় আপোনালোকৰ উদ্দেশ্য আগবঢ়াব খুজিছোঁ। ব্ৰহ্মবৈৱৰ্ত পুৰাণে কৃষ্ণৰ যি ৰস লীলা, ৰাস লীলা, যি ভগৱন্তৰ প্ৰেম লীলা, এই লীলা সম্পৰ্কে ব্ৰহ্মবৈৱৰ্ত পুৰাণে যি ৰস আস্বাদন কৰাইছে, ভকত বৈষ্ণৱ সমস্তয়ো সেই তেনেদৰেই ৰস আস্বাদন কৰিছে। এই ৰসৰ মূল নায়কেই হৈছে ভগৱান শ্ৰীকৃষ্ণ। ভগৱানৰ এই লীলা যিহেতু ভগৱানৰ প্ৰেম লীলা কেন্দ্ৰ কৰি এই লীলা প্ৰদৰ্শনৰ আধাৰ, আৰু এই লীলা প্ৰদৰ্শন যিহেতু কৰাইছে এই ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ জৰিয়তে, আমি এই লীলা সম্পৰ্কে দুআষাৰ আগবঢ়াব খুজিছোঁ। ভগৱন্তই কিয়নো নিত্য বৃন্দাবন বা গোলক বৃন্দাবন এৰি ভগৱন্তনো কিয় এই মৰ্তলৈ আহিব লগা হ'ল? তেওঁৰ ৰাসেশ্বৰী তেওঁৰ সংগী আছিল নিত্য বৃন্দাবন বা গোলক বৃন্দাবন। আৰু সেই ৰাসেশ্বৰী ৰাধা কিয়নো অনেক দুখ যন্ত্ৰণা লৈ তেওঁ এই পৃথিৱীত এই মৰ্ত্য বৃন্দাবনলৈ তেওঁ আহিব লগা হ'ল। নিত্য বৃন্দাবনত, যি বৃন্দাবনত লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ্য, অহংকাৰ আদি একোৱেই নাই, সেই নিত্য বৃন্দাবন এৰি মৰ্ত্য বৃন্দাবনত ইমানেই দুখ কষ্ট সহ্য কৰিবৰ বাবে তেওঁলোকনো কিয় এই মৰ্ত্য বৃন্দাবনলৈ আহিব লগা হ'ল? এতিয়া আমাৰ ৰাসেশ্বৰী বৃন্দাবন লীলাত ভগৱন্তৰ একমাত্ৰ ৰাসেশ্বৰী তেওঁৰ লগৰী হৈছে ৰাধা। আৰু এই লীলা প্ৰদৰ্শন কৰাৰ শক্তি কাৰো নাই, একমাত্ৰ বৃন্দাবনৰ সেই নিত্য বৃন্দাবনৰ গোপ আৰু গোপীসকলেহে সেই বৃন্দাবনৰ ৰহস্য আৰু কৃষ্ণ ৰাধাৰ সেই কৃষ্ণলীলা প্ৰেম দৰ্শন কৰা, সেই ৰাসলীলাৰ প্ৰেম দৰ্শন কৰাৰ একমাত্ৰ সৌভাগ্য ঘটিছিল সেই নিত্য বৃন্দাবনৰ গোপ আৰু গোপীসকল। এইখিনিতেই কৃষ্ণৰ মনৰ কথা, য'ত ধৰিত্ৰীয়ে প্ৰাৰ্থনা কৰিছে, তুতি কৰিছে, দুষ্টৰ অত্যাচাৰত, দৈত্য সমস্তৰ অত্যাচাৰত, য'ত পৃথিৱীৰ ভাৰ তেওঁ বহন কৰিব পৰা নাই, পৃথিৱীয়ে ভাৰ বহন কৰিব পৰা নাই, সেই ধৰিত্ৰীৰ স্তুতিত সন্তুষ্ট হৈ ভগৱানেও মন মেলিছিল যে তেওঁ পৃথিৱীলৈ আহিব লগা হৈছিল একমাত্ৰ দুষ্টক দমন কৰাৰ বাবে। আমি এই কথা শাস্ত্ৰত পাইছোঁ যে দুষ্টক দমন আৰু সন্তক পালনৰ অৰ্থেই ভগৱন্তই বাৰে বাৰেই অৱতাৰ গ্ৰহণ কৰিছে। আৰু সেই কথা তেওঁ গীতা শাস্ত্ৰৰ অন্তত অৰ্জুনৰ আগত তেওঁ প্ৰকাশ কৰিছে যে মই দুষ্টক দমন আৰু সন্তক পালনৰ কাৰণেই যেতিয়াই পৃথিৱীত অধৰ্মৰ প্ৰাদুৰ্ভাৱ হয়, ধৰ্মৰ যেতিয়াই লুপ্তপ্ৰায় হয়, তেতিয়াই দুষ্টক দমনৰ বাবেই ভগৱন্তই অৱতাৰ গ্ৰহণ কৰে। এয়া ভগৱন্তৰ লীলাৰ বতৰা, ভগৱন্তই লীলা কৰিব। এতিয়া যিহেতু একমাত্ৰ ৰাসেশ্বৰী ৰাধাৰ লগতেহে কৃষ্ণ ৰত হৈ আছে ৰাসলীলাত, এয়া নিত্য বৃন্দাবনৰ কথা। তেওঁলোকৰ মাজত এগৰাকী অতি বিশ্বাসী
মূল নায়িকা হিচাপে আছিল গোপী বিৰজা। বিৰজাই কিন্তু মনতে ভাবিলে যে কেনেকৈনো তেওঁ কৃষ্ণক তেওঁৰ কুঞ্জলৈ নিব পাৰিব আৰু কুঞ্জত নি কেনেকৈ তেওঁ মনৰ কামনা বাসনা চৰিতাৰ্থ কৰিব পাৰিব, তেওঁৰ নয়ন মন সাৰ্থক কৰিব পাৰিব। এই কথা বিৰজাই কিন্তু মনে মনে ভাবি আছে। যেতিয়া বিৰজাই এই কথা মনত ভাবিলে, ভগৱন্তই অন্তৰ্যামী ভগৱন্তই কিন্তু বিৰজাৰ মনৰ কথা বুজি পালে। মনৰ কথা বুজি পাই কি কৰিলে, এদিন ৰাধাক সহ্যতে এৰি তেওঁ বিৰজাৰ কুঞ্জলৈ তেওঁ গমন কৰিলে। বিৰজাৰ কুঞ্জত গৈ কি কৰিলে, যে তেওঁ শ্ৰীৰামক দুৱাৰ ৰক্ষক হিচাপে তেওঁ ৰক্ষা পাতিলে আৰু তেওঁক এই নিৰ্দেশনাও দিলে যে মোৰ হুকুম অবিহনে যাতে তুমি এই দুৱাৰত এই কুঞ্জত বিৰজাৰ কুঞ্জত প্ৰৱেশ কৰিবৰ বাবে যাতে তুমি কাকো অনুমতি নিদিয়া। ইফালে কৃষ্ণ যেতিয়া গৈ বিৰজাৰ কুঞ্জত তেওঁ বিৰজাৰ লগত তেওঁ ক্ৰিয়াত ৰত হ'ল, ইফালে ৰাধা যেতিয়া জাগৃত হ'ল, তেওঁ শোৱাৰ পৰা যেতিয়া সাৰ পালে, দেখিলে যে লগত কৃষ্ণ নাই। আৰু তেতিয়াই তেওঁ হা কৃষ্ণ বুলি তেওঁ বিচাৰি ফুৰিবলৈ ল'লে। আৰু ইতিমধ্যে তেওঁ গোপী সমাজৰ পৰা জানিলে যে কৃষ্ণ এতিয়া বিৰজাৰ কুঞ্জত বিৰজাৰ লগত তেওঁ নৃত্য ক্ৰিয়া কৰিবৰ বাবেহে বিৰজাৰ কুঞ্জলৈ গৈছে। আৰু এই খবৰ পোৱাৰ লগে লগেই ৰাধা গৈ বিৰজাৰ কুঞ্জৰ দুৱাৰ দলি পালে আৰু ইফালে দেখিছে যে শ্ৰীৰাম তাত দুৱাৰ ৰখীয়া হৈ আছে। শ্ৰীৰামক গৈ যেতিয়া ৰাধাই দুৱাৰ এৰি দিবলৈ ক'লে, শ্ৰীৰামে কিন্তু কোনো কাৰণতে মানি লোৱা নাই। তেওঁ দুৱাৰ মুক্ত কৰি নিদিয়ে, ৰাধাক প্ৰৱেশ কৰাত বাধা কৰিছে। ৰাধাই কিন্তু সহ্য কৰা নাই আৰু বাৰে বাৰে তেওঁ ৰাধাক বাধা প্ৰদান কৰিছে। অৱশেষত ৰাধাই কি কৰিলে, যে শ্ৰীৰামক অভিশাপ দিবলৈ তেওঁ উদ্যত হ'ল। আৰু তুমি যেতিয়া কৃষ্ণৰ প্ৰেমতে ৰত হৈ আছা, ৰাধাই কৈছে শ্ৰীৰামক যে তুমি যেতিয়া কৃষ্ণৰ প্ৰেমতে ৰত হৈ আছা, কৃষ্ণৰ প্ৰেমত অন্ধ হৈ তুমি আজি মোক এই দুৱাৰ এৰি দিবলৈ মান্তি হোৱা নাই। গতিকে তুমি কৃষ্ণৰ প্ৰেমত এই ৰত হৈ থকাৰ বাবে আজি মই তোমাক অভিশাপ দিব খুজিছো। যিহেতু তুমি মোক প্ৰৱেশ কৰিবলৈ বাধা কৰিছা, তুমি মোক জানা মই একমাত্ৰ কৃষ্ণৰ অতি প্ৰিয়, তথাপিও তুমি মোক যিহেতু প্ৰৱেশ কৰিবলৈ বাধা কৰিলা, গতিকে মই তোমাক অভিশাপ প্ৰদান কৰিছো। তুমি যিহেতু কৃষ্ণৰ প্ৰেমতে ৰত হৈ কৃষ্ণৰ প্ৰেমতে অন্ধ হৈ তুমি মোক দুৱাৰ এৰি দিব খোজা নাই, গতিকে তুমি কৃষ্ণ বিৰোধী এই দানৱৰ কুলত তুমি জন্ম ল'ব লাগিব। এই অভিশাপ ৰাধাই শ্ৰীৰামক প্ৰদান কৰিলে। শ্ৰীৰামে কি কৰিলে, শ্ৰীৰামেও তেতিয়া অত্যন্ত ক্ষোভিত হৈ, যিহেতু ৰাধাই তেওঁক সেই অভিশাপ প্ৰদান কৰিলে, শ্ৰীৰামো তেতিয়া অত্যন্ত ক্ষোভিত হ'ল আৰু হৈ তেওঁ ৰাধাক অভিশাপ প্ৰদান কৰিলে যে যদি মই একান্ত কৃষ্ণৰ ভকত হওঁ, তেন্তে মোৰ অভিশাপৰ ফলত তুমিও গৈ পৃথিৱীত মনুষ্যৰ ঘৰত তুমি মনুষ্যৰূপে জন্ম ল'ব লাগিব। দুয়োজনৰ প্ৰতি এই অভিশাপ প্ৰদান কৰিলে। কিন্তু দুৱাৰদলিত কুঞ্জত, এই বিৰজাৰ কুঞ্জৰ দুৱাৰদলিত কি হৈ আছে, এই কথা কৃষ্ণ অন্তৰ্যামী প্ৰভু ভগৱন্তই সমস্ত কথা তেওঁ জ্ঞাত। আৰু তেওঁ এইটোও জ্ঞাত হৈছে যে ইতিমধ্যে যিহেতু তেওঁলোকৰ সাপাসাপি হৈছে আৰু অনেক যুদ্ধ কৰি হ'লেও ৰাধাই কিন্তু এই বিৰজাৰ কুঞ্জত প্ৰৱেশ কৰিবই। আৰু ইতিমধ্যে ৰাধাই প্ৰৱেশ কৰিলে বিৰজাৰ কুঞ্জত। আৰু ৰাধাৰ প্ৰতি ভয় ভাৱ যেতিয়া উপজিল, বিৰজাই কি কৰিলে, তেওঁ নদীৰ ৰূপ ধাৰণ কৰিলে। নদীৰ ৰূপ ধাৰণ কৰিলেও ৰাধাৰ সেই কথা দৃষ্টিগোচৰ হৈছে যে এয়া বিৰজাই
তেওঁ নদীৰ ৰূপ ধাৰণ কৰিছে আৰু বিৰজাক সেই মুহূৰ্ততে অভিশাপ প্ৰদান কৰিলে যে তুমি যিহেতু মোক প্ৰবঞ্চনা কৰি তুমি কৃষ্ণৰ কাৰণে তোমাৰ কৃষ্ণৰ লগত তুমি প্ৰেমত ৰত হ'বলৈ আগবাঢ়িলা, গতিকে মই তোমাক অভিশাপ দিলোঁ, তুমি এই নদীৰ ৰূপ লৈয়ে তুমি পৃথিৱীত গমন কৰিব লাগিব, তুমি পৃথিৱীলৈ যাব লাগিব। আৰু এই অভিশাপ প্ৰদান কৰি ৰাধাই প্ৰস্থান কৰিলে বিৰজাৰ কুঞ্জৰ পৰা। যেতিয়া ৰাধা প্ৰস্থান কৰিলে, বিৰজাই নিজ ৰূপ ধাৰণ কৰি কৃষ্ণৰ চৰণত প্ৰণাম জনাই কৃষ্ণৰ ওচৰত কাকুতি মিনতি কৰিছে যে প্ৰভু এতিয়া মোৰ কি হ'ব, এতিয়া মই নদীৰ ৰূপ লৈ পৃথিৱীলৈ যাব লাগিব। ভগৱন্তই সেই মুহূৰ্তত বিৰজাক সান্তনা প্ৰদান কৰিছে যে তুমি চিন্তা নকৰিবা, ধৰিত্ৰীৰ স্তুতিত ধৰিত্ৰীয়ে যি মোক স্তুতি কৰি আছে, য'ত দুষ্টৰ দমনৰ বাবে মই পৃথিৱীলৈ যাবলৈ সাজু হৈছোঁ, মই পৃথিৱীলৈ যিহেতু যাম আৰু তুমিও সেই পৃথিৱীত গৈ যমুনা নদী হিচাপে তুমি অৱতীৰ্ণ হ'বা আৰু ময়ো যি লীলা কৰিম এই যমুনা নদীৰ তীৰে তীৰে মই লীলা কৰি থাকিম, গতিকে তুমি এই বিষয়ে কোনো চিন্তা কৰাৰ কাৰণ নাই। বিৰজাক সান্তনা প্ৰদান কৰি কৃষ্ণ যেতিয়া আহিল, তাৰ পাছত ৰাধাৰ শাপত অভিশপ্ত হৈ শ্ৰীৰামে কৃষ্ণক কৈছিল যে প্ৰভু আমি নিত্য সহচৰ হিচাপে যিহেতু আছিলোঁ আৰু আজি ৰাধাৰ শাপত মই দানৱৰ কুলত জন্মগ্ৰহণ কৰিব লাগিব, এতিয়া মোৰ কি উপায় হ'ব? আৰু তেনেদৰেই শ্ৰীৰামকো সান্তনা প্ৰদান কৰিলে যে যিহেতু মই এই নিত্য বৃন্দাবন এই গোলক বৃন্দাবন এৰি মই মৰ্তলৈ যাম, গতিকে তোমালোকো মোৰ লগত যাব লাগিব, গতিকে তুমিও অসুৰৰ কুলত গৈ জন্ম ল'লেও তুমি শংখচূড় হিচাপে জন্ম ল'বা আৰু তোমাক অনতিপলমে মই মুক্তি প্ৰদান কৰিম। যিহেতু পৃথিৱীৰ ভাৰ হৰণৰ বাবেই পৃথিৱীত অৱতাৰ গ্ৰহণ কৰিব কৃষ্ণই, গতিকে সকলোকে তেওঁৰ লগত লৈ অহাৰ সেই চিন্তা কৰি কৃষ্ণৰ এই প্ৰেম লীলা আৰম্ভ হৈছে। আৰু ঠিক তেনেতে ৰাধাই গৈ কৃষ্ণৰ চৰণত পৰি তেওঁ কাকুতি মিনতি কৰিছে যে প্ৰভু এতিয়া মই শ্ৰীৰামৰ শাপত যিহেতু মৰ্তলৈ যাব লাগিব, মনুষ্যৰ গৃহত মই জন্মগ্ৰহণ কৰিব লাগিব। কৃষ্ণই ৰাধাক সান্তনা দিলে যে তুমি চিন্তা নকৰিবা, মই যিহেতু পৃথিৱীলৈ যাবলৈ সাজু হৈছোঁ, মই যিহেতু মৰ্তত বৃন্দাবন তৈয়াৰ কৰিছোঁ, এতিয়া মই মৰ্তত গৈ তোমাৰ লগত কেলি কৰিম, তোমাৰ আৰু মোৰ শৰীৰ একেটাই, তুমি চিন্তা কৰিব নালাগে, আমি আকৌ পৃথিৱীত গৈ সেই মৰ্ত বৃন্দাবনত আমি লগ হম, তোমাক বাদ দি মোক আৰু মোক বাদ দি তোমাক কোনেও ৰচনা কৰিব নোৱাৰে, গতিকে আমি দুয়ো এক আৰু আমাৰ একেটাই শৰীৰ। গতিকে এয়া সকলো ভগৱন্তৰ লীলা। ব্ৰহ্মবৈৱৰ্ত পুৰাণে ভগৱন্তৰ এই ব্ৰজলীলাৰ যি নিদৰ্শন দেখুৱাইছে, আমিও এই মৰ্ত বৃন্দাবনৰ কেনেকৈ সৃষ্টি হ'ল, মৰ্ত বৃন্দাবনলৈ তেওঁলোক কিয় আহিব লগা হ'ল আৰু কেনেকৈ তেওঁলোক আহি মৰ্ত বৃন্দাবনত লগ হ'ল, এই বিচিত্ৰ লীলা ভগৱন্তৰ প্ৰেম লীলাৰ জৰিয়তেই যে তেওঁ আহি পৃথিৱীত লীলা কৰি দুষ্টক দমন আৰু সন্তক পালনৰ নিদৰ্শন দেখুৱাইছে, এয়া আমাক ব্ৰহ্মবৈৱৰ্ত পুৰাণে দেখুৱাইছে। আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ আধাৰতে আজি আমি আপোনাসমৰ শ্ৰীচৰণত এই কৃষ্ণৰ ব্ৰজলীলাৰ এই দুআষাৰ আগবঢ়াই আজিৰ পৰ্যালোচনা আমি ইমানতে সামৰণি মাৰিব খুজিছোঁ। কৃষ্ণ হৰি কৃষ্ণ।